আজি গিৰ্জা যাম, অলপ পাহাৰৰ ৰাস্তা। তো মই ওলাইছোঁ এতিয়া। তো ওলোৱা টাইমত অলপমান এটা ছুটিকৈ বাইকক কৈ দিম, মই হিন্দীৰ পৰা কৈ দিম। इब्री 12 अध्याय 28 लिखा से, इस कारण हम इस राज्य को पाकर जो हिलने और भक्ति और भय सहित परमेश्वर की ऐसी आराधना करें जिससे वे प्रसन्न होता है। तो मैं लोग मैं जाऊँ। অংগতে কি আছে জানা? বহুত কথা আছে। এনেকৈ ডাঙৰ বেগ লৈ গ'লেই পুলিচ ধৰে। পিজ্জা সঁচা সঁচা কোনটো যাওক এইপিনে ধৰিব পাৰে, কিন্তু গম পাম সেই এইটো সৰুচোন নহ'ব। সৰুতে নধৰে, কিন্তু ডাঙৰটোহে ধৰিব। সঁচা কথা নহয় দেই, কিন্তু এইটো বেয়া নাপায়। আপুনি সঁচা কথাই কৈছে। বল নাই নহয়। এনেকৈ হৈ গ'ল হয়। itu mobil lo যাবি না? এই পাহাৰতো অলপমান দিশ পাম। মানুহে ভয় খাই যাব দে ভাই সকল, মই যাওঁ গীৰ্জালৈ। অলপ পাহাৰ ৰাস্তাটো হাতী চাতী থাকিব পাৰে, অলপ চাইকে যাব লাগিব আৰু। এনেকৈ বেগ ল'লি কৰে লাহেকৈ যা। আহি পালোঁ এইফালে। ইমান পাহাৰৰ মাজত আছে আৰু ইয়াতে প্ৰাৰ্থনা কৰিব আহিছিলোঁ এইটো ঘৰত। আকৌ এতিয়া গীৰ্জা যাম। পৈদল ইয়াত আহি পালোঁ, ইমান পাহাৰৰ মাজত। ইমান পাহাৰৰ মাজত এয়া মই ৰাস্তাত ভালকৈ দেখাব নাপালোঁ আপোনালোকক। তাড়াতাড়ি এটা ঘৰত প্ৰাৰ্থনা কৰিবলৈ জলদি আছিলা না, কাৰণে মোৰ লগকেইটা যাই পেলালা, সেইকাৰণে জলদি আহিলোঁ। এনে ৰাস্তাত দেখাব নাপালোঁ দেই ভালকৈ। আৰু গীৰ্জাটো দেখুৱাম। ইয়াতে গাড়ী ৰাখি গাড়ীটো এৰিকে ইয়াতে থৈ দিলোঁ। এইটো পুৰণা আমাৰ গীৰ্জা আহি পালোঁ। ইয়াৰ মানুহকেইটা নাই। এইটো আমাৰ গীৰ্জা। এইটো আমাৰ বিশ্বাসী